কলি গৰু গাখীৰ কণাই জয় কণ কণ মৌমাখি মধুৰ কণ মৌমাখি মধুৰ কণ হুপি খাই থাকিবৰ মন এতিয়ে কোন কণ মোৰো তোমালৈ মন আনলৈ নিদিবা মন অ আয়াও সেইডাল কি মিউজিকে বজাইছ নে তই থৈ মানুহ মাৰি দিবি দেই ভয় চয় খুৱাই ৰাম ৰাম এই আমি আকৌ মিউজিকৰ মানুহ যে ৰ'বই নোৱাৰো বিহু গীত শুনিলে হাঁহিয়ে যায় আৰু এইবাৰ কিন্তু বিহু তামাম জমাব লাগিব দেই চিন্তা নকৰিবি তামাম জমিব গম পালি নে এইবাৰ কিন্তু বিহু দলটো সৰু কৰিব লাগিব দেই যোৱা বছৰ নিচিনা ডাঙৰ কৰিলে কিন্তু প্ৰফিটটো কমিব আমাৰ ইউ আৰ ৰাইট তই ঠিক কথা কৈছ এবাৰ বিহু দলটো সৰু কৰিব লাগিব গম পালি নে তেতিয়াই আমাৰ প্ৰফিটটো আহিব বল নহ'লে আৰু দুজনমান ল'ৰা বিচাৰি যাওঁ আমি দুজনে কাম নহ'ব নহয় আমি মানে কি মানুহ নহয় নেকি মানুহৰ নিচিনা দেখাই 214ডাল হাড় থকা অভাজন দুজনে আপোনালোকৰ লগত বিহু গাব নোৱাৰিব নেকি পাৰিবি কিয় নোৱাৰিবি যদি বিহু গীত এটা আমাৰ আগত গাই শুনাই দিব পাৰো তেনেহ'লে আমাৰ দলত জইন কৰি ল'ব পাৰিম আৰু নে কি কোৱা খগেন বিহু গীত এটা যদি গাই শুনাব পাৰো তেতিয়াহ'লে আমাৰ লগত লোৱাত কোনো আপত্তি নাই ঠিক আছে নহ'লে ময়ে বিহু গীত গাই শুনাই দিওঁ সৰগৰে পৰা ককা খবে ঐ নিৰলে আছে যে চাই ঐ মাটি বুটি সতে আদৰৰ বিহুতি আজিও ৰাখিছে জীয়াই বোলো কেনেকুৱা পালে এই অভাজনে গোৱা বিহু গীতটো শুনি অতি সুন্দৰ মাষ্টাৰ ব্লাষ্টাৰ প্লাষ্টাৰ মাইণ্ড ব্লোয়িং ধুনীয়া এইবাৰ বিহু বেছ জমিব দেই এইখিনি লৈ বাৰু ঠিকে আছে এতিয়া বল নাচনী বিচাৰোগৈ যোৱাবাৰ যি হৈছে গম পাইছই নহয় ঠিক কথা কৈছ বল নাচনী সোনকালে বিচাৰি যোৱাই ভাল নহ'লে যোৱা বছৰ নিচিনা নাচনী নেপামেই এইবছৰো এই চিন্তা কিয় কৰি আছে নে শুনা এই নাচনীহে লাগে কিমান লাগিব বলক মোৰ লগত হেল পেল নাচনী উলিয়াই দিম বল নহ'লে দেৰি কৰি লাভ নাই বল সোনকালে নাচনী বিচাৰোগৈ আৰু গৰু বিহুৰ গধূলি হুঁচৰি গাই গৃহস্থে ৰাইজক সেৱা জনাই আজি হ'ল উৰুকা কাইলৈ হ'ল বিহুতি বছৰটো যেন কুশলে যায় অ ৰাম ৰাম বছৰটো যেন কুশলে যায় এই বাগেশ্বৰ এইখনে আজিৰ পৰা তোৰ নতুন গাঁও দেই ভালকে চাই চিতি লওঁ এইখনতে আজি বন্ধু থাকিব লাগিব কিন্তু আপোনাৰ আজিচোন গোটেই মুখত একেবাৰে আখৈ ফুটা দি বিহু ফুটি আহিছে আজি মই বহুত সুখী গম পালিনে নাই বহুত বছৰৰ মন মোৰ সপোন এটা পূৰ হৈছে গম পালিনে বহুত হেপী কি সপোন পূৰ হৈছে আপোনাৰ যা নাই গৰু সি বোলে সবাতোতকৈ সৰু গতিকে মই এই গৰুটো লৈ আহিছো এইবাৰ বিহু ফালি পেলাম বাপেকে এইবাৰ নিজৰ গৰু গা ধুৱাম আকৌ যোৱা বছৰ বেলেগৰ গৰুৱে গা ধুৱাইছিলো এইবাৰ নিজৰ গৰু গা ধুৱাম মেডিয়া চেডিয়া আহিব মেডিয়াত উঠিম কি মজা লাগিব বে ময়ো কিন্তু আপোনাৰ লগত গৰু গা ধুৱাবলৈ যাম দেই এইকেইদিনাখন মোকো নিবলৈ নাপাহৰিব কিন্তু অ'কে এতিয়া গুৰু বাই দেই পাছত আকৌ লগ কৰিম মোৰ এতিয়া সময় নাই মানুহজন কিন্তু বেলেগ মানুহ দেই এনেকুৱা মানুহ মই জীৱনত প্ৰথম দেখিছো কিন্তু বলা এতিয়া আমাৰ নিজৰ কাম কৰোগৈ নহ'লে দেৰি হৈ যাব অ'কে অকাতং বৰা ধানৰে ঠুক ধৰে জাকন ৰংতে জুক চাকো পৰি জানৈ মৰম লাগি গ'ল তোক চেনেলটো 1K সাবস্ক্ৰাইব কমপ্লিট হ'ল দিয়া বহুত দিন মই কষ্ট কৰি এইখিনি ফল পাইছোগৈ এতিয়াহে মনটো অলপ ভাল লাগিছে দেই বোলো কমলা বাইদেউ কি কৰি আছে খবৰ ভালনে মোৰ ভালে দিয়া তোমালোকৰ ভালনে ক'লৈ আহিলা তোমাৰ ওচৰলৈ আহিলো আকৌ এই চাওঁতেচোন বিহুটো আহি পালে গতিকে এবাৰ বিহুত তুমি নাচিব পাৰা নেকি তাকে খবৰ ল'বলৈ আহিলো আৰু কেতিয়াৰ পৰা যাব পাৰা এতিয়া কোৱাহে আচ্ছা দুদিনৰ আগতেচোন বেলেগ এটা বিহু দলে মোক কৈ থৈ গৈছেহে তোমালোকে যদি দুদিনৰ আগতে ক'লা হয় পায়ে ক'লা হয় মোক এতিয়াতো সিহঁতৰ লগতে মাৰিব লাগিব নহ'লে বেয়া পাব বৰ ডাঙৰ কথা হ'ল চোন এই দুদিনৰ আগত আমি আলোচনা কৰাই নাই নহয় এই আজিহে কৰিয়ে তোমাৰ ওচৰতে আহিছো ডাইৰেক্ট দিয়া হ'ব আৰু যাব নোৱাৰা যদি আৰু বেয়া চেয়া পাই নাযাবা কিন্তু মোক দেই মই যদি সিহঁতে নোকোৱা হয় গ'লো হয় কিন্তু ঠিক আছে বল এতিয়া বেলেগ ব্যৱস্থা কৰিব লাগিব ৰখা দেই এতিয়া যাই থাকো আৰু যোৱা বেয়া চেয়া নাপাবা দেই এইবাৰ বিহু চিহু একো নহ'বই যেন পাইছো আৰু এই মৰুভূমিত পানী বিচৰা আৰু এই বিহু নাচনী বিচৰা একেডালেই হৈছে যেন পাইছো আৰু অলপ পজিটিভত থাকিবলৈ শিকক নাই এই নিগেটিভত থাকিলে মানুহ উন্নতি হ'ব জানো পজিটিভ কৰক পজিটিভ হয় দে এডালে কিয় ইমান নিগেটিভত থাকে জানো পজিটিভত থাকিবলৈ চেষ্টা কৰ নহ'লে জীৱনত উন্নতি নহ'ব নহয় গম পালি বাদ দে সেইবোৰ এতিয়া বল সোনকালে নাচনী নাচনী বিচাৰি পাওনে নেপাওঁ আজি ভগৱানেহে জানে আৰু পাম কিয় নেপাম 100% পাম চাই থাকক
পালেতো ভালেই কথা, নেপালে কিন্তু চাবি তহঁতৰ পিঠি ঘুমলা ঘুমলি কৰিম। তহঁতৰ কথা শুনিয়েইতো ঘূৰি ফুৰিছো গোটেই নাচনী বিচাৰি। পাম পাম, কিয় নেপাম আকৌ, চাই থাক। এই বোলো বাইলুং বাইদেউ ঘৰত আছেনে আপুনি? কোন? আছো আছো, ৱেইট আই এম কামিং। তোমালোকক কোৱাচোন কিয় বা আহিলা মোৰ ঘৰলৈ? এইটো কামলৈ আহিলো, সেইটো কাম চোন এতিয়া নহবই। আপোনাক দেখি নোৱাৰিব যেনে লাগিছে, পাৰিব জানো? কি কামনো? অহা কালিৰ পৰা বিহু প্ৰেক্টিচ অলপ কৰিম বুলি ভাবিছিলো, আপুনি চোন নোৱাৰিবই চাগে এতিয়া কৰিবলৈ। মই নোৱাৰিমে চোন, এই ডাক্তৰে মোক এমাহ ৰেষ্টত থাকিবলৈ দিছে। মোৰ এক্সিডেণ্ট এটা হৈ গৈছে নহয়, গম নোপোৱা চাগে তোমালোকে। ঠিক আছে নহ'লে হ'ব দিয়া, আৰু নোৱাৰিলেতো উপায় নাই। অহা বছৰ লগ পোৱা প্ৰতিশ্ৰুতিৰে যাই থাকো এতিয়া হা। ঠিক আছে, বেয়া চেয়া নেপাবা হা, যাই থাকা এতিয়া। হ'ব দিয়া বাৰু। এই গৈ গৈ আকৌ সেই বিহু নোগোৱাটোৱে হ'লগৈ আৰু। ৰঙালী বিহুটোত যদি ৰং তামচা কৰা নহয় কেনেকৈ হ'ব? গাবই লাগিব কিবা এটা কৰি হ'লেও। মাইকী মানুহে বিহু নাচিব পাৰে বুলি ক'ৰবাত লিখা আছে নেকি? আমিওতো নাচিব পাৰো। আমিওতো নাচিব পাৰো। এই ধুমুকৈ ভাঙিলে ঐ দেহা নৈ কাণৰ বালিয়া বগৰী। ফাইনেলি হৈ গ'ল, বিহু দলচোন ওলালে। এনেই বিচাৰি ফুৰিছো, ব'ল ব'ল এতিয়া প্ৰেক্টিচ কৰাহে ব'ল আৰু। ব'ল ব'ল প্ৰেক্টিচ কৰোগৈ ব'ল। এবাৰ বিহুখন অলপ বেলেগ হ'ব কিন্তু।